যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। এক মৰ্মান্তিক ঘটনাই শোকাচন্ন কৰি গ'ল ঢকুৱাখানা। ঢকুৱাখানাৰ এগৰাকী সৰলমনা বিনয়ী শিক্ষাবিদ, শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাৰ প্ৰতিষ্ঠাপক আচাৰ্য, বৰ্তমানৰ প্ৰধানাচাৰ্য বনমালী সুতে বাছি ল'লে আত্মহননৰ দৰে চৰম পন্থা। ঢকুৱাখানা সদৰ থানাৰ অন্তৰ্গত ঘাঁহি গাঁও নিৰ্বাসী মিষ্টভাষী শিক্ষাৱৰ্তী সুতে শুকুৰবাৰে দুপৰীয়া নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰে। দুপৰীয়া পত্নীয়ে এই আশ্চৰ্যজনক কাণ্ড প্ৰত্যক্ষ কৰি সমীপৰ আত্মীয়ক খবৰ দিয়ে যদিও ইতিপূৰ্বে সুতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সুতে মাতৃ, পত্নী, সন্তান আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিনয়ী আৰু নিজ হাতে গঢ় দিয়া বিদ্যালয়খনৰ প্ৰতি আত্মোৎসৰ্গী প্ৰধানাচাৰ্যগৰাকীৰ আকস্মিক আৰু অপ্ৰাকৃতিক মৃত্যুৱে বিদ্যালয় পৰিয়ালৰ লগতে ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাপ পেলাইছে। মই 1997 চনত মোক এজন প্ৰধানাচাৰ্যই মোক স্কুলত সোমোৱাইছিলে, বহুত কষ্টত থকা দেখি। তাৰপিছত মই 24 বছৰ মই সেইখন স্কুলতে আছিলোঁ, শংকৰদেৱ। তেওঁ কিন্তু বহুত ভাল মানুহ আছিলে, সকলোকে মৰম কৰে, আমাকো ঢেৰ মৰম কৰিছিলে। বহুত ভাল আছিলে তেওঁ, তেখেতক সকলোৱে ভাল পাইছিলে। মানে তেওঁ সঁচা কথা ক'বলৈ ভয় নকৰিছিলে, কেতিয়াও মিছা কথা নকৰিছিলে, বেয়া চৰিত্ৰ নেদেখিলোঁ। তাতে মই বুঢ়ী হৈ ৰিটায়াৰ হৈ আহিলোঁ। 2020ত মই শংকৰদেৱৰ পৰা মই ওলালোঁ। প্ৰথম আমি জনামতে স্কুলত কিবা নিধিৰ পইচা এটাৰ লগত আজি অলপ দিনৰ পৰা খেলি মেলি বুলি শুনিলোঁ। মই বেলেগ আচাৰ্যই মোলৈ ফোন কৰিছে, এনেকুৱা চলি আছে বুলি। তাৰপিছত এইবিলাক স্কুলৰ ভিতৰুৱা কথা আমি জানিব বিচৰা নাই। নেক্সট 4-5 দিনমানৰ পাছতে ল'ৰাই মোক কাগজ এখন দিছে, মা এখন স্কুলৰ পৰা দিছে। চাইছোঁ আচাৰ্যৰ ওপৰত বিচাৰ, পৰকীয়া প্ৰেমত আচাৰ্য এজনীৰ লগত বিচাৰ হ'ব বুলি। তেতিয়া মই দেখা কৈছোঁ, দেখোন এইবোৰ তোমালোকে নাচাবা দেই, নকৰিবা বুলি কৈ পেলাই মই আঁতৰাই দিলোঁ। তাৰপৰা মোৰ লগৰে আমাৰ ঘৰৰ জাজনী আমাৰ ঘৰলৈ গৈছে, ৰিজু আচাৰ্য, সেইখন নিকেতনতে কৰি অহা। তেওঁ এতিয়া জাতীয় বিদ্যালয়ত আছে। মই তেতিয়া কৈছোঁ, ৰিজু এইখন চোৱাচোন কি লিখিছে। তাৰপৰা এইবোৰ ডাঙৰ কথা, মই শুনিছোঁহে। তাৰপৰা বোলে হেৰিয়তো নিকেতনৰ ফ্ৰণ্টতো গছ এজোপাত আঁৰি থৈছে। তাৰপৰা মই বোলো কোনে কৈছে? তাৰপৰা তেতিয়া কৈছে ধনকণ বুলি কৈছে দেই, ধনকণেহেঁতে আহিছে বুলি কৈছে। তাৰপৰা মই বোলো ঠিক আছে বাৰু, আমি অভিভাৱকখিনি গোটেইখিনি গোট খাই
আহে আমি আলোচনা কৰিম। যোৱা দেওবাৰে মিটিং দিছিলে, তাৰপৰা যাম বুলি কওঁতে মোৰ মানে ঘৰুৱা কাম ওলালে মই যাব নোৱাৰিলোঁ আৰু ইমানখন হৈছে বুলি ভবা নাই। তাৰপৰা আকৌ শুনিলোঁ দাদাই বোলে স্কুলৰ পৰা ছুটি লৈ আছে। কাইলৈ আমাৰ মাক কালি মানে আজি সুধিছে দাদাই, হেৰি খুৰীদেউ মোৰ কথা কিবা শুনিছে নি? তাৰ মায়ে কৈছে মই বোপাই নাজানো নহয় এইবিলাক কথা, মই এনেই লোকমুখত শুনিছোঁ যদি তোমালোকে পঢ়া শুনা শিক্ষিত মানুহ চব জানাই নহয়, আমিনো কি ক'ম, মায়ে সেই বুলি কৈ থৈ দিলে। তাৰপৰা ৰাতিপুৱা আকৌ দাদাই তাৰমানে মনটো মাৰি জোপুকা মাৰি আছে, বৌৰ লগত এইডোখন মই দেখিছোঁ। তাৰ মই মনতে ভাবিছোঁ চাগে দাদাই অকণ ভাল হৈছে চাগে, বৌৰ লগত আলোচনা কৰিছে এনেকৈ বুলি ভাবিছোঁ। তাৰ মানুহটো খুব মন মৰা বিৰাট হীনমন্যতা ভুগি আছে, কোনো তেওঁ হিতাকাংক্ষী তেওঁ ফলিয়ে কোনো নাই। আমি পাতিবলৈ বেয়া পাইছোঁ, তেওঁ বৰজনা হৈ বহুত শ্ৰদ্ধা জ্ঞান কৰোঁ আৰু দাদা নিচিনা শিক্ষিত মানুহ নাই, তেওঁক আমি একো বুজাবলগীয়া কথাই নাথাকে। তেওঁ এতিয়া উচিত প্ৰমাণ এইটোৱে দিছে যে মই তোমালোকে চোৱা, মই এইটো যে মিছা অপবাদ দিলে মই সেইটো কাৰণে মই এই আত্মহত্যা বাহিৰে মোৰ বিকল্প একো নাই। তেওঁ সেইটো প্ৰমাণ দি সেইকাৰণে তেওঁ এই কামটো কৰিলে। বিষয়ে সব কথা জানো, ওচৰৰে আমাৰ বা জীয়েক মোৰ ভাগিন হয়, সেইটো ল'ৰা সৰুৰ পৰা দেখিছোঁ তেনেকৈ স্কুল গোটাইছিলে সৰ্বেশ্বৰ বৰুৱা, বনমালী, তাৰপাছত যদুমণি বৰুৱা, এইকেইটাৰ লগত লৈ লৈ মানুহ বিচাৰি বিচাৰি ঘৰ বনাই অকণমান জুপুৰি বনাই স্কুলখন স্থাপন কৰিলে। স্থাপন কৰি সেই স্কুল এতিয়া বিল্ডিং আমাৰ দেখি আনন্দ, কি আনন্দ লাগিছে। এই বয়সত কি ইমানখিনি কাম কৰিলে, আগলৈ থাকিলে আৰু কৰিব, সেইটোকে আমাৰ আনন্দ ইমানখিনি কৰিলে বুলি। এতিয়া তেনেকুৱা ধৰণৰ কিবা মিছা অপবাদ পাতি হেনো আমি গম নাপাওঁ, আমাৰ পঢ়ি গধূলি গম পাইছোঁ। অকণমান ল'ৰাটো এই সুধিছে দেউতা প্ৰধান আচাৰ্য স্কুলত কেলৈ যোৱা নাই? আমাৰ হেৰি যদু খুৱাই বহুত দুখ পাইছে নহয়, কাম কৰি বহুত দুখ পাইছে, তেখেতৰ কামখিনি কৰিবলগীয়া হৈছে, ই সুধি আছে। তাৰপৰা বাপেকে ক'লে সেই এবছৰ চাকৰি কৰা মানুহ গোটেইখিনি এমাহৰ ছুটি পায়, সেইকাৰণে ছুটি লৈছে, যাব এমাহ হ'ব নহয় কেইদিনমান যাব। পৰহি গধূলি আকৌ সুধিছোঁ একেষাৰ কথাকে কি, আকৌ বাপেকে সেনেকৈয়ে কৈছে। ক'লে মই তেতিয়া আমাৰ ইহঁতৰ বাপেকক সুধিলোঁ কি হ'ল, বনমালী কি হ'ল? তেতিয়া সেই কথাখিনি অকণমান গপ মাৰি থাকি ক'লে বোলে বুঢ়া এইবোৰ কোনে দেখা নাই, শুনা নাই, কোনো একো প্ৰমাণ নাই, পত্ৰ নাই, সাক্ষী নাই, বাদী নাই, এই কথাটো ল'ৰাটোক মিছা বদনাম দিছে। বনমালী নিচিনা মাথা, বনমালী নিচিনা শিক্ষা, বনমালী নিচিনা মাত কথা আছে নি আমাৰ এই দেশত? নাই বুলি কৈছোঁ মই। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।